ছয় জনগোষ্ঠীৰ জনজাতিকৰণটো অসমীয়া জাতিৰ কাৰণে খুব প্ৰয়োজন। অসমীয়া জাতিয়ে যে দাবী কৰি আহিছে যে অসমৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব লাগে, সাংবিধানিকভাৱে সুৰক্ষিত হ'ব লাগে, নহ'লে বাহিৰৰ মানুহবিলাকে আহি ইয়াত মানে অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিয়ে। যেনেকৈ ধৰক আপোনাৰ বাংলাদেশৰ পৰা অহা যিসকল আপোনাৰ প্ৰব্ৰজনকাৰী তেওঁলোকে অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিলে বুলি গোটেই অসম জুৰি ব্যাপক আন্দোলন, ব্যাপক সংগ্ৰাম, ব্যাপক মানে আন্দোলন চলি আছে। ঠিক তেনেকৈ আকৌ অশোক সিংঘালৰ নিচিনা মানুহবিলাকে যিবিলাক বহিৰাজ্যৰ পৰা অহা মানুহ বহিৰাগত তেওঁলোকবিলাকেও আকৌ যে অসমৰ ৰাজনৈতিক অধিকাৰ এতিয়া কাঢ়ি লৈ গৈছে। এই গোটেই কথাবিলাকক লৈ অসমৰ মানুহ সাংঘাতিক ধৰণে অসন্তুষ্ট। গতিকে মই দুইটা কথা কৈছোঁ যে বিদেশীয়ে যাতে অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়িব নোৱাৰে আৰু বহিৰাগতই যাতে অসমীয়া খিলঞ্জীয়া মানুহৰ কেতিয়াও ৰাজনৈতিক অধিকাৰ কাঢ়িব নোৱাৰে, সেইকাৰণে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ অত্যন্ত গুৰুত্বপূৰ্ণ। যদি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হৈ যায় অসমৰ বেছি সংখ্যক মানুহ জনজাতি হ'ব আৰু তেতিয়া অসমক জনজাতি ৰাজ্য ঘোষণা কৰিব। আৰু জনজাতি ৰাজ্য ঘোষণা হ'লেতো আপোনালোকে সকলোৱে জানে যে অসমৰ কাৰণে ফাণ্ডো সাংঘাতিকভাৱে বাঢ়ি যাব, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ড বাঢ়ি যাব। আৰু তেতিয়া ভাৰতৰ সংবিধানৰ 371 ক 371A অধীনত অসমক নাগালেণ্ডৰ নিচিনা বিশেষ ৰাজ্যৰ মৰ্যাদা দিব পাৰিব। আৰু নাগালেণ্ডৰ নিচিনা বিশেষ ৰাজ্যৰ মৰ্যাদা দিলে তেতিয়া কেৱল অসমৰ মাটি অসমৰ ৰাইজৰ হাতত থাকিব, বাহিৰৰ মানুহে কোনো দখল কৰিব নোৱাৰিব। আৰু অসমৰ মাটিত পোৱা সম্পদ, খনিজ সম্পদ, তেল, কয়লা, চূণশিল, আজিকালি পানী, এইবিলাকৰ ওপৰত কেৱল আৰু কেৱল অসমৰ মানুহৰ অধিকাৰ সাব্যস্ত হ'ব। গতিকে এই মুহূৰ্তত মানে ছয় জনগোষ্ঠীৰ জনজাতিকৰণটো কেতিয়াও অকল ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী নহয়, এইটো হ'ল অসমীয়া জাতিৰ সাংবিধানিক সুৰক্ষা কৱচ। গতিকে আমি সকলোৱে দাবী কৰিছিলোঁ যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰক। 2019 চনত আপোনালোকে নিশ্চয় জানে যে 2019 চনত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি এইখন বিধেয়ক মই আপোনালোকক দেখুৱাই দিছোঁ, দ্য কনষ্টিটিউশ্যন শিডিউল ট্ৰাইব অৰ্ডাৰ এমেণ্ডমেণ্ট বিল 2019, চব বিল নম্বৰ 3 অফ 2019। 2019 চনৰ 3 নম্বৰ যিখন বিল, এই বিলখনত স্পষ্ট ৰূপত অসমৰ চাওক ইয়াতে কাক কাক জনজাতি কৰিয়ে দিছে: চুতীয়া, মটক, মৰাণ, কোচ ৰাজবংশী, টাই আহোম। চাব দেই, এই জনজাতি কৰিয়ে দিছে, ইয়াত বিলত ওলাই গ'ল। তাৰপিছত এইটো মল পাহাৰীয়া, কাৱাৰ, তাৰমানে চাহ জনগোষ্ঠীৰবিলাকক তেওঁলোকক এই জনজাতিবিলাকৰ নাম দি দিছে, তেওঁলোকৰ ওৰাং কোন কোন জনগোষ্ঠী আছে। গতিকে ইয়াত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে আপোনালোকে নিশ্চয় দেখিছে যে এই বিধেয়কখন 2019 চনত উত্থাপন হ'ল। 2019 চনত এই বিলখন উত্থাপন হোৱাৰ পাছত এতিয়া কিয় সেই বিলখন পাছ কৰা হোৱা নাই? এতিয়াও ৰাজ্যসভাত সেই বিলখন আছেই। এই বিলখন যেতিয়া আছে সেই বিলখন পাছ কৰি দিলে হৈ গ'ল। তাকে নকৰি এতিয়া কি কৰিছে, পৃথিৱীত নথকা, গোটেই পৃথিৱীতে ক'তো নাই তেনেকুৱা এটা নতুন ধৰণৰ জনজাতি ভেলী বুলি এটা নতুন ধাৰা কৰিছে। আপোনালোকে নিজে চাওক, মই কনষ্টিটিউশ্যন শিডিউল ট্ৰাইব অৰ্ডাৰ 1950 এমেণ্ডমেণ্ট আপ টু 2024, ইয়াত আপোনালোকে চাওক যে ইয়াত আপুনি নিজে চাওক যে ইয়াতে শিডিউল ট্ৰাইব পাৰ্ট 1ত কি আছে। পাৰ্ট 1ত অন্ধ্ৰপ্ৰদেশ, অসমত পাৰ্ট 2ত আছে। পাৰ্ট 2 তাত অকল দুটাই জনজাতি আছে, এটা হ'ল পাহাৰীয়া, এটা হ'ল ST হিলছ আৰু আনটো হ'ল ST আপোনাৰ প্লেইনছ। এতিয়া জনজাতি বুলি এটা নতুন কৰি, য'ত সংবিধানত নায়েই, আমাৰ সংবিধান প্ৰণেতাসকলেই বনোৱা নাই, য'ত আগতে উত্থাপন হৈ থকা বিলখন পাছ নকৰে, তাত জনজাতি বুলি এটা নতুন ছেকশ্যন তৈয়াৰ কৰিব। এনেকুৱা কথা কেতিয়াবা হ'ব পাৰেনে? এইবোৰ মিছা টুপি। ইলেকশ্যনটো পাৰ কৰাৰ বুদ্ধি হিমন্ত বিশ্ব শৰ্মা সদায় এটাই কাম কৰে। চাওক আপুনি 2014 চনত আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে 6 মাহৰ ভিতৰত জনজাতিকৰণ দিম। তাৰপিছত আকৌ কোকৰাঝাৰত আহি আকৌ এবাৰ কৈ দিছিলে যে আমি জনজাতিকৰণ দিমেই, 6 জনগোষ্ঠীক কাম কৰি আছোঁ, এনেকৈ কৈছিলে। প্ৰত্যেকজন মানুহে কোৱাৰ পাছত আপুনি চাওক 2016 চনৰ বিজেপিৰ আপুনি চাওক মেনিফেষ্টো, তেওঁলোকৰ বুলি কয়, কি কয় এখন মেনিফেষ্টোখনক তেওঁলোকৰ ভিজন ডকুমেণ্ট বুলি কয়। তাত আপোনালোকে চাওক চবতে লিখি থোৱা আছে যে তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব। এতিয়া মূল দাবীটোৰ পৰা তেওঁলোকে আঁতৰি এতিয়া যেনে তেনে ইলেকশ্যনটো পাৰ কৰিবৰ কাৰণে, সংগঠনবিলাকক যেনে তেনে ঠাণ্ডা কৰিবৰ কাৰণে, আৰু যাতে ৰাইজে আন্দোলন নকৰে সংগঠনবিলাকক বুজাবৰ কাৰণে এনেই মিছামিছিকৈ তেওঁলোকে এটা কি কৰিছে, আপোনাৰ ST ভেলী বুলি নতুন এটা অভিধা তৈয়াৰ কৰি মানুহক টুপি পিন্ধাব খুজিছে। মোক এজন লিডাৰেতো কৈছে যে ডাঙৰ জাপি আৰু এইটো
গতিকে মই এই মুহূৰ্তত অসমৰ সকলো 6 জনগোষ্ঠীৰ ৰাইজক দাবী সকলো ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে দাবী উত্থাপন কৰক, সকলোৱে মাত পাতক যে আমাৰ 2019 চনত যিখন বিল আহিছিলে সংসদত সেই বিলখন পাছ কৰি দিলে হ'ল আৰু নতুনকৈ ইমান আৰু ভাল বস্তু নালাগে আমাক। জনজাতীয় লোকসকলক ভাগ ভাগ কৰাৰ এটা চেষ্টা চলিছে নেকি? নহয়, 6 জনগোষ্ঠী চাওক, আহোমসকল জনজাতিয়ে হয়, অৰিজিনেলি য'ৰ পৰা আহিছে জনজাতিয়ে হয়। ইয়াত তাৰমানে আমি আমাৰ সকলো এৰি পৰিচয় এৰি আমি অসমীয়া জাতিটো তৈয়াৰ কৰিলোঁ, কিন্তু এতিয়াও আমাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হোৱা নাই। নতুন যি সংবিধান আহিলে তাত আহোমকে ধৰি চুতীয়াসকলো আমাৰ ইয়াৰ শাসন কৰা জাতি আছিলে নহয় জানো, ৰাজবংশী কোচ ৰাজবংশীসকল তেওঁলোকোতো বীৰ চিলাৰায় কাৰ ন, হয়নে নহয় কওক, বীৰ চিলাৰায় কাৰ, চিলাৰায় আমাৰ তেওঁলোক আমাৰ, হয়নে নহয়? তো গতিকে এই মানুহবিলাকৰ কি হৈছে, আমাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত নহ'ল। আৰু অকল আমাৰ ৰাজনৈতিক অধিকাৰ নহয়, আহোমসকলৰ বা কোচ ৰাজবংশীসকলৰ ৰাজনৈতিক অধিকাৰ নহয়, চুতীয়াসকলৰ অকল ৰাজনৈতিক অধিকাৰ নহয়, মৰাণসকল বা মটকসকলৰ কেৱল ৰাজনৈতিক অধিকাৰ নহয়, লগতে অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰ বাহিৰৰ মানুহৰ হাতলৈ গৈ আছে, বিদেশীৰ হাতলৈ আৰু বহিৰাগতৰ হাতলৈ। অশোক সিংঘাল এনেই দবদবাই থাকিব পৰা মন্ত্ৰী হ'ব পাৰিছে নেকি? আপুনি চাওক, RSS বিজেপিয়ে লৈ কেনেকৈ এইবাৰ গোটেই আপোনাৰ ডিলিমিটেশ্যন প্ৰচেছটো অশোক সিংঘালে কৰি পেলালে, ভাঙি পেলালে, অসমীয়া মানুহৰ গোটেই অধিকাৰ নাইকিয়া কৰি পেলালে। আকৌ ঠিক তেনেকৈ গোটেই মানে আপোনাৰ বিদেশীসকলৰ অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়িছে বুলি বিজেপিয়ে 24 ঘণ্টা চিঞৰি থাকে। গতিকে তাৰ পৰা যদি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে তোমালোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিয়া, অসমৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হৈ যাব। মই এই দাবী উত্থাপন কৰিলোঁ আৰু আজি যেতিয়াই সুবিধা পাওঁ মই জনজাতিকৰণৰ দাবী উত্থাপন কৰিম। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।